হেল্ল' এভৰিৱান, মই কল্যাণী নতুন এটা মিনি ব্লগছ লৈ আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। আৰু আমি আজি আহি আছিলোঁ নগাঁৱৰ পৰা মানে লখিমপুৰলৈ আহি আছিলোঁ। আৰু আহোঁতে মই ভাবিলোঁ এটা সৰু মিনি ব্লগকে বনাওঁ বুলি। আৰু ৰাস্তাখিনি চাওকচোন, ইমান ধুনীয়া আৰু ইমান কুঁৱলী পৰিছে, মানে পৰিৱেশটো কিবা এটা ভাল লাগি গ'ল। আৰু ময়ো ভাবিলোঁ অকণমান ভিডিঅ'কে বনাই থৈ দিওঁ আৰু ভিডিঅ'টো বনাই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিলোঁ। আৰু আমি আহি আছিলোঁ সন্ধিয়া সময়ত, একদম পূৰা ধোৱা নিচিনা হৈ আছিলে। পৰিৱেশটো সঁচাই দেখিবলৈ বহুত ধুনীয়া হৈছিলে। আৰু সেয়া চাওকচোন, ৰাস্তা পদূলিবোৰ আজিকালি ইমান ধুনীয়া হৈ গ'ল ন। আৰু ইয়াৰ মাজে মাজে আমি আহি আছিলোঁ আৰু খুব ধেমালি কৰি আমি গাড়ীত আহি আছিলোঁ। ছোৱালীও আহিছিলে আৰু বাইদেউ ভিনদেউ আছিলে লগতে, আৰু বাইদেউ ভিনদেউ ছোৱালীজনী আছিলে আৰু মই আছিলোঁ লগতে। আৰু আহি আমি একদম ধুনীয়া এখন ঠাই পাই গ'লোহি, আৰু ঠাইখন আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। আৰু গাড়ীখনত মানে আমাৰ এহেঁতি ইমানেই বেছি ধেমালি কৰিছে, চাওকচোন এহেঁতৰ ধেমালি দেখি আপোনালোকে একদম আচৰিত হৈ যাব। দুইজনী একদম মোবাইল চোৱাত একদম বিজি, ক'বই নোৱাৰে, ভৰি চৰি তুলি লৈছে। কিনো চাই আছে সিহঁতিয়ে জানে। তাৰপিছত মই যে ভিডিঅ' কৰি আছোঁ সিহঁতি গম নাপায়। আৰু মই মনে মনে ভিডিঅ' কৰি থৈছোঁ দুইজনীয়ে, আৰু দুইজনী হাঁহি একদম মানে ক'বই নোৱাৰে, মানে সিহঁতি কিনো চাই আছে, মই ভিডিঅ' কৰি আছোঁ গমেই নাপায়। কিন্তু এয়া ছোৱালীয়ে গম পাই গ'ল মই ভিডিঅ' কৰি আছোঁ বুলি। তাৰপিছত এয়া চাবচোন দেই এতিয়া কি কৰি আছে দুইজনীয়ে, ৱাও, ক'ব নোৱাৰে, মানে এনেকুৱাই হাঁহিছে। মানে সিহঁতৰ হাঁহি শুনি মানে ক'ব নোৱাৰা হৈ গৈছে দুইজনী হাঁহি। আৰু ময়ো পূৰা হাঁহিলোঁ সিহঁতৰ লগত। আৰু এনেকৈয়ে আমি আহি আছিলোঁ নগাঁৱৰ পৰা লখিমপুৰলৈ। আৰু এয়া চাওকচোন দুইজনী ক'বই নোৱাৰে কিনো কৰিছে, মানে সিহঁতি আৰু মোবাইলটোত আহি পেলাই নিজৰ দাঁতকেইটা দেখাইছেহি। আৰু এনেকৈ আহি আমি ধুনীয়া এখন মানে পথাৰৰ মাজত চাওকচোন ইমান ধুনীয়া এখন ঠাই পালোঁ। আৰু এইখন আছিলে বৰগাঙৰ ওচৰত নেকি, পাহৰি গৈছোঁ। বৰগাঙৰ ওচৰতে হ'ব চাগৈ। ইমান ধুনীয়া চাওকচোন, পথাৰৰ মাজত মানে একদম পিংক কালাৰ নহয়, আচলতে ব্ৰিঞ্জল কালাৰ হ'ব। ব্ৰিঞ্জল কালাৰ ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে, মানে কিবা দলিচা পাৰি থোৱা নিচিনা লাগিছে। একদম দেখি পেলাই মানে ৰ'ব নোৱাৰিলোঁ, আৰু গ'লোঁ তাতে ভিডিঅ' অকণো কৰিলোঁ আৰু ফটো চটো দুখনমানো মাৰি ল'লোঁ। আৰু ইমান ধুনীয়া লাগিছিলে, মানে একদম তাত যেন গোটেই বাগৰি দিম, একদম শুই যাম তেনেকুৱা নিচিনা লাগিছিলে। সঁচাই নেচাৰেল বুলি ক'লে মানে বহুত বেছি ভাল লাগে। আমি যদি ৰুই মেলি থওঁ তেতিয়াও এটা বেলেগ পৰিৱেশৰ সৃষ্টি হয়, কিন্তু এইটো হৈছে নেচাৰেল হয়, নিজে হোৱা। আৰু এনেকৈয়ে আমি তাতে অকণমান ফটো চটো মাৰি ল'লে একদম মই বাগৰিয়ে দিলোঁ আৰু ক'বই নোৱাৰোঁ। আৰু দুইজনীয়ে পূৰা হাঁহি কিনো একদম ইমান ফটো মাৰিছে। এয়া আমি এনেকৈ ধুনীয়াকৈ কেইখনমান ফটো তুলি ল'লোঁ। আৰু ফটোবিলাক কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। আৰু এনেকৈ ফটো কেইখনমান তুলি লৈ আকৌ আমি আহি গ'লোঁ লখিমপুৰ অভিমুখে। আৰু এয়া এতিয়া লখিমপুৰলৈ আহি আছোঁ। আৰু ইমানতে মোৰ মিনি ব্লগটো শেষ কৰিলোঁ। বাই বাই।